নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মোৰ এলাৰ্মটো ৰাতিপুৱা 6:30 বজাত লগোৱা বা মোৰ এলাৰ্মটো ৰাতিপুৱা 6:30 বজাত লগাই দিয়া এনে ধৰণৰ বাক্য কোৱাৰ উপৰিও আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈ থাকিব লগা হয় আৰু সেই বাক্যবোৰ কেনেদৰে ইংৰাজীত কয় তাৰ বিষয়ে নজনাৰ বাবে আমি সেই বাক্যবোৰ ব্যৱহাৰ কৰাৰ পৰা নিজকে বিৰত ৰাখো গতিকে আজিৰ এই ভিডিঅ'টোত মই এনে ধৰণৰ বিভিন্ন বাক্য লৈ প্ৰস্তুত কৰিছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰক আপোনালোকৰ লাইকে মোৰ ভিডিঅ' বনোৱাত মেটাৰ কৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল ডু ইউ লাইক মি এই বাক্যটোৰ অৰ্থ হ'ল তুমি মোক পছন্দ কৰা নে বা তুমি মোক ভাল পোৱা নে এনে ধৰণে যদি আমি কাৰোবাক প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ ডু ইউ লাইক মি সো তাৰ এনসাৰ হিচাপে আমি ক'ব পাৰোঁ যে আই লাইক ইউ এ লট মই তোমাক বহুত ভাল পাওঁ বা বহুত পছন্দ কৰোঁ এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই লাইক ইউ এ লট ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে হি নেভাৰ লেটছ মি ডাউন এই বাক্যটোৰ অৰ্থ হ'ব সি মোক কেতিয়াও নিৰাশ হ'ব নিদিয়ে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ হি নেভাৰ লেটছ মি ডাউন তেওঁ মোক কেতিয়াও নিৰাশ হ'ব নিদিয়ে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে আই উইল ন' লংগাৰ হেল্প ইউ মই তোমাক আৰু সহায় নকৰোঁ মানে মই তোমাক আৰু ভৱিষ্যতে সহায় নকৰোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই উইল ন' লংগাৰ হেল্প ইউ মই তোমাক আৰু সহায় নকৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো কি কৈছে আই ছাডেনলি ব্লেংকড আউট মই হঠাতে সকলোখিনি পাহৰি গৈছিলোঁ মানে মোৰ সকলোখিনি ব্ৰেইন গোটেই খালী হৈ গৈছিল মই হঠাতে সকলোখিনি পাহৰি গৈছিলোঁ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই ছাডেনলি ব্লেংকড আউট মই হঠাতে সকলোখিনি পাহৰি গৈছিলোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো কি কৈছে আমি কেতিয়াবা এনেধৰণৰ বাক্য ক'ব লগা হয় যে এতিয়া সময় কিমান হ'ল এতিয়া কেইটা বাজিলে এনেধৰণে যদি সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ হোৱাট টাইম ইজ ইট মানে সময় কিমান হ'ল বা কেইটা বাজিলে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাট টাইম ইজ ইট ঠিক আছে তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে এতিয়া 8 বাজিবলৈ 15 মিনিট আছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ ইট ইজ এ কোৱাৰ্টাৰ টু 8 মানে হ'ল 8 বাজিবলৈ 15 মিনিট আছে এ কোৱাৰ্টাৰ মানে হ'ল 15 মিনিট সো আপোনালোকে মনত ৰাখিব ইট ইজ এ কোৱাৰ্টাৰ টু 8 মানে হ'ল 8 বাজিবলৈ 15 মিনিট আছে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে হাউ ইজ এভৰিথিং গোয়িং অন সকলোবোৰ কেনে চলিছে আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনেধৰণৰ বাক্য কৈ থাকোঁ যে সকলোবোৰ কেনে চলিছে হাউ ইজ এভৰিথিং গোয়িং অন এনেধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি চাওঁ নেক্সট চেণ্টেন্সটো চাওক কি কৈছে তোমাৰ আজিৰ দিনটো কেনে গ'ল এনেধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব হাউ ৱাজ ইয়ৰ ডে টু ডে তোমাৰ আজিৰ দিনটো কেনে গ'ল হাউ ৱাজ ইয়ৰ ডে টু ডে তোমাৰ আজিৰ দিনটো কেনে গ'ল বা আপুনি যদি কাৰোবাক সুধিব লগা হয় যে তোমাৰ আজি এক্সাম কেনে গ'ল হাউ ৱাজ ইয়ৰ এক্সাম টুডে ঠিক আছে এতিয়া আমি চাওঁ নেক্সট চেণ্টেন্সটো চাওক কি কৈছে হোৱাট ডু ইউ ফিল লাইক ডুইং এই বাক্যটোৰ অৰ্থ হ'ব তোমাৰ কি কৰিব মন যায় হোৱাট ডু ইউ ফিল লাইক ডুইং যেতিয়া আমি কেতিয়াবা মন যোৱা বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ফিল লাইক এই ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে হাউ ডু ইউ গ' টু অফিচ তুমি অফিচলৈ কেনেকৈ যোৱা বা কেনেদৰে যোৱা এনেধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব হাউ ডু ইউ গ' টু অফিচ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে আই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট এট 8 এই বাক্যটো চাওক কি কৈছে আই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট এট 8 মই সাধাৰণতে 8 বজাত ব্ৰেকফাষ্ট কৰোঁ বুলি কওঁতে আমি বাক্যটো ক'লোঁ আই ইউজুৱেলি হেভ ব্ৰেকফাষ্ট এট 8 ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে
I read a book before bed. I read a book before bed. এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ব মই শুবলৈ যোৱাৰ আগত এখন কিতাপ পঢ়োঁ। আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ। মই শুবলৈ যোৱাৰ আগত মোবাইল চাওঁ বা মই শুবলৈ যোৱাৰ আগত এখন কিতাপ পঢ়োঁ। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব I read a book before bed. ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে। আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনেধৰণৰ বাক্য কওঁ যে মোৰ 6:30 বজাত মোৰ এলাৰ্মটো লগাই দিবা বা মোৰ এলাৰ্মটো লগাই দিয়া। তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব set my alarm for 6:30 AM. set my alarm for 6:30 AM মানে 6:30 বজাত মোৰ এলাৰ্মটো লগাই দিয়া বা লগাই দিবা। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ set my alarm at 6:30 AM. এতিয়া আপোনালোকৰ বাবে এইখিনিতে এটা বাক্য আছে। আপোনালোকে এই বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই আপোনালোকৰ বাক্যবোৰত হাৰ্ট দি দিবলৈ যত্ন কৰিম। মই ৰাতিপুৱা 5 বজাত এলাৰ্ম লগাইছিলোঁ। মই ৰাতিপুৱা 5 বজাত এলাৰ্ম লগাইছিলোঁ। এই বাক্যটো ট্ৰান্সলেট কৰি কমেণ্ট বক্সত কমেণ্ট কৰক। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে থেংক ইউ ফৰ বিং হিয়াৰ। এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লগা হয়। বাক্যটো চাওঁ কি কৈছে থেংক ইউ ফৰ বিং হিয়াৰ মানে আপুনি ইয়াত থকাৰ বাবে ধন্যবাদ। আপুনি ইয়াত থকাৰ বাবে ধন্যবাদ বুলি যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব থেংক ইউ ফৰ বিং হিয়াৰ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে আই প্ৰিফাৰ ড্ৰাইভিং টু টেকিং পাব্লিক ট্ৰান্সপৰ্টেশ্যন। এই বাক্যটো চাওঁ কি কৈছে আই প্ৰিফাৰ ড্ৰাইভিং মই গাড়ী চলাবলৈ পচন্দ কৰিম। প্ৰিফাৰ মানে হ'ল পচন্দ কৰা। আই প্ৰিফাৰ ড্ৰাইভিং মই গাড়ী চলাবলৈ পচন্দ কৰিম টু টেকিং পাব্লিক ট্ৰান্সপৰ্ট লোৱাতকৈ মই গাড়ী চলাবলৈ পচন্দ কৰিম বা পচন্দ কৰোঁ। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ আই প্ৰিফাৰ ড্ৰাইভিং টু টেকিং পাব্লিক ট্ৰান্সপৰ্ট। মই মানে পাব্লিক ট্ৰান্সপৰ্ট লোৱাতকৈ গাড়ী চলাবলৈ পচন্দ কৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে আই উড প্ৰিফাৰ টু গ' বাই মাই চেল্ফ। এই বাক্যটো চাওঁ কি কৈছে আই উড প্ৰিফাৰ টু গ' বাই মাই চেল্ফ। মই নিজে যাবলৈ পচন্দ কৰিম। মই নিজে গৈ ভাল পাম বা মই নিজে যাবলৈ পচন্দ কৰিম। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই উড প্ৰিফাৰ টু গ' মাই চেল্ফ। এইখিনিতে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখি ল'ব প্ৰিফাৰৰ লগত সদায় টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে It completely slipped my mind to pick up the groceries. এই বাক্যটো চাওঁ কি কৈছে It completely slipped my mind. এইটো সম্পূৰ্ণৰূপে মোৰ মনৰ পৰা আঁতৰি গৈছিল। কি আঁতৰি গৈছিল to pick up the groceries মানে গ্ৰ'চাৰী আইটেমখিনি বা গ্ৰ'চাৰী বস্তুখিনি অনাটো মই একদম কমপ্লিটলি মনৰ পৰা আঁতৰি গৈছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ It completely slipped my mind to pick up the groceries. ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে The taste was a piece of cake. The taste was a piece of cake মানে টেষ্টটো বা এক্সামটো একেবাৰে সহজ আছিল বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ The taste was a piece of cake. এই piece of cake মানে হ'ল একেবাৰে সহজ বা একেবাৰে ইজি বুলি আমি যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ The taste was a piece of cake. ঠিক আছে, এতিয়া আমি চাওঁ নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে আই এম লষ্ট কেন ইউ গাইড মি। আই এম লষ্ট কেন ইউ গাইড মি। ধৰক আপুনি ক'ৰবাত গৈ আছে আপুনি ৰাস্তা হেৰুৱালে আপুনি কোনোবা এজন ব্যক্তিক কৈছে যে আই এম লষ্ট মই হেৰাই গ'লোঁ মোৰ ৰাস্তা খেলিমেলি হ'ল কেন ইউ গাইড মি আপুনি মোক গাইড কৰিব পাৰিবনে। এনেধৰণে মই যেতিয়া ক'ম যে মোৰ ৰাস্তা হেৰাই গ'ল মই পাহৰি গ'লোঁ তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰোঁ আই এম লষ্ট কেন ইউ গাইড মি। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে কেন ইউ হেল্প মি চেট আপ মাই নিউ আইফোন। কেন ইউ হেল্প মি চেট আপ মাই নিউ আইফোন। কেন ইউ হেল্প মি তুমি মোক সহায় কৰিব পাৰিবানে চেট আপ মাই নিউ আইফোন মোৰ নতুন আইফোনটো ছেট আপ কৰাত তুমি মোক সহায় কৰিব পাৰিবানে বুলি কওঁতে আমি বাক্যটো ক'লোঁ কেন ইউ হেল্প মি চেট আপ মাই নিউ আইফোন। এনেধৰণে আমি ক'ব লাগে। ঠিক আছে, এতিয়া আমি চাওঁ নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে কুড ইউ প্লিজ এছিষ্ট মি আপুনি মোক অনুগ্ৰহ কৰি সহায় কৰিব পাৰিব নেকি। এছিষ্ট মানে হ'ল সহায় কৰা। চ' আমি বাক্যটো কৈছোঁ যে কুড ইউ প্লিজ এছিষ্ট মি আপুনি মোক কৃপা কৰি দয়া কৰি অনুগ্ৰহ কৰি সহায় কৰিব পাৰিব নেকি। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে There is no other way but to go there. There is no other way but to go there. এই বাক্যটো চাওঁ কি কৈছে There is no other way but to go there অৰ্থ হ'ল তালৈ যোৱাৰ বাদে কোনো উপায় নাই। তালৈ যোৱাৰ বাদে কোনো উপায় নাই। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ There is no other way but to go there. ঠিক তেনেধৰণে আমি বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰোঁ। মই যদি এটা বাক্য কওঁ যে There is no other way but to forgive him. There is no other way but to forgive him. তেখেতক ক্ষমা কৰি দিয়াৰ বাদে কোনো উপায় নাই। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ There is no other way but to forgive him.
এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্স কি কৈছে I won't talk to her on behalf of you I won't talk to her on behalf of you মই তোমাৰ হৈ তাইৰ লগত কথা পাতিব নোৱাৰোঁ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনেধৰণৰ বাক্য কৈ থাকোঁ যে এই তোমাৰ হৈ মই কথা পাতিব নোৱাৰোঁ দেই এনেধৰণে যেতিয়া ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ I won't talk to her on behalf of you মই তোমাৰ হৈ তাইৰ লগত কথা পাতিব নোৱাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ নেক্সট চেণ্টেন্স কি কৈছে Did he let you play mobile games? Did he let you play mobile games? তেওঁ কি তোমাক মোবাইল গেম খেলি থাকিব দিছিল নেকি আমি এনেধৰণৰ বাক্য আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকোঁ আমি কওঁ যে তেওঁ কি তোমাক মোবাইলত গেম খেলি থাকিব দিছিল নেকি এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ Did he let you play mobile games? ঠিক আছে এতিয়া আমি চাওঁ লাষ্ট চেণ্টেন্স কি কৈছে I'm not done yet এই বাক্যটো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় আমি কেতিয়াবা কওঁ যে মই এতিয়াও আজৰি হোৱা নাই মই কাম ধৰক আপোনাৰ কিবা এটা কাম আছে আপুনি কামটো শেষ কৰিব পৰা নাই তেতিয়া আপুনি আপোনাৰ লগৰ কোনোবা এজনক কৈছে যে মই আজৰি হ'ব পৰা নাই বা মই কামটো শেষ কৰিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে I am not done yet মই এতিয়ালৈকে আজৰি হোৱা নাই বা মই মোৰ কাম শেষ কৰিব পৰা নাই আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা বাক্যকেইটা আপোনালোকে নিশ্চয় ভাল পালে আৰু এই বাক্যকেইটা আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমনি নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে